নমস্কাৰ অসমবাসী ৰাইজ, মই পিংকি আৰু মই তামিলনাডুৰ পৰা কৈছোঁ। 23 বছৰ তামিলনাডুত থাকোঁ। এই ভিডিঅ'টো মোৰ ইয়াত ফলোৱাৰ নাই। মোৰ তামিলত এটা পিংকি 143 এটা চেনেল আছে, আপোনালোকে চাব পাৰে। তাত তামিল ভিডিঅ' বনাওঁ, তাত ফলোৱাৰ ঠিক ঠাকে আছে। ਪਰ মোৰ বেবী হোৱাৰ কাৰণে এতিয়া মই ভিডিঅ' বনাব নোৱাৰোঁ। লেকিন এই ভিডিঅ'টো মই অসমৰ CM ছাৰৰ কাৰণে বনাই আছোঁ। কিয় তামিলনাডুত আহে ছোৱালীবিলাক অসমৰ পৰা কাম কৰিম বুলিকে, লেকিন ইয়াত কাম নকৰে ছাৰ, ধান্দা কৰে। কিয় কি আমি যদি অসমৰ হয় বুলি কৈ দিওঁ, তেতিয়া কয় বোলে লঞ্চ পঢ়িয়া, মানে হোটেল যাবি নেকি বুলি সোধে। নুৰুবাদা না, মানে 100 টকীয়া। সেইটো বহুত বেকাৰ লাগে। আৰু মানে নকৰা নহয় ছাৰ, কৰে কৰে। আমাৰ অসমৰ ছোৱালীবিলাক ধুনীয়া যেন, বগা যে, কামটো কৰে। পাৰ্লাৰ যাওঁ বুলি কয়, মাছাজ পাৰ্লাৰ বুলি কওঁ, মাছাজ পাৰ্লাৰ বুলি কয়। মাছাজ পাৰ্লাৰ বুলি ক'লেই মানে সেই হোটেলতে কাম কৰে ছাৰ। আৰু ইয়াত কাপোৰৰ কোম্পানীত কাম কৰে বুলি কাম কৰিবলৈ আহে, তো এটা লগত লৈ আহি এটা ৰুমত থাকিব। ৰুমত থাকি হাজবেণ্ড ৱাইফ বুলি তামিলনাডুত হেৰি কৈ দিয়ে, হাউচ অনাৰক কৈ দিয়ে, মানে ৰুম অনাৰক কৈ দিয়ে, ৰুম মালিকক কৈ দিয়ে কি মই হাজবেণ্ড ৱাইফ হয়। ৰুমে হেৰি দি দিয়ে, আধাৰ কাৰ্ড কোনো হেৰি নাই ইয়াত। 1000 টকা ৰুম ভাড়া, তো আধাৰ কাৰ্ড কিয় ল'ব, তেনেকুৱা। আনকি ছাৰ ইয়াত ইমান অবচন কৰে, মানে সেইকাৰণে তামিলনাডুত অবচন টেবলেটটোৱে বেন কৰি দিছে। অবচন টেবলেটেই নাই এতিয়া যদিও প্ৰেগনেণ্ট হয়, তো এতিয়া ঘৰতে পলাব লাগিব। সেইটো এটা ঠিক তামিলনাডুত ঠিক কাম কৰি দিছে। লেকিন মানে চেন্নাইত আমাৰ ঘৰ আছে, চৰি ছাৰ, চেন্নাইত মানে আমি ৰখিব নোৱাৰোঁ। আমি যদি কওঁ যদি এতিয়া আমি ইউটিউবাৰ হয়, হাই যদি তামিলত কওঁ হাই ইয়ে পেৰ পিংকি না আসাম পুনে, এনেকৈ যদি ক'বই নোৱাৰোঁ আমি। কিয় কি আসাম বুলি ক'লে, মানে অসমৰ হয় বুলি ক'লে, তহঁতিতো হোটেলত কাম কৰ, 100 টকাতে কাম কৰ তহঁতি হোটেলত, এনেকৈ নুৰুবা লঞ্চ পঢ়িয়া, লঞ্চ এনেকৈ কিবা এটা কয় না হোটেলবিলাকক। কিন্তু মানে বহুত ব্যৱহাৰ এটা বেয়া, মানে সেইটো আমাৰ হৈছে। আপোনাৰ প্ৰুফ লাগে ছাৰ, আপুনি চেন্নাই ছিগনেলবিলাকত গৈ ৰখিলেই হ'ল। 7টা বজাৰ পৰা 6টা বজাৰ পৰা ছিগনেলত ৰখক, ডাঙৰ গাড়ী আহিব, লৈ যাব সিহঁতক। দিনটো সিহঁতে ঘৰত থাকিব, সন্ধিয়া টিপ টপ হৈ মেকআপ কৰি একদম মাছাজ পাৰ্লাৰত যাব। নামটো মাছাজ পাৰ্লাৰ, ক'ত যায় নাজানো ছাৰ, লেকিন যায় জৰুৰ। 3খন-4খনটো মাছাজ পাৰ্লাৰ বেন কৰি দিছে, আমাৰ অসমৰ ছোৱালীয়ে ধৰিছে। কম লাজ লাগে ছাৰ, CM ছাৰ, প্লিজ ছাৰ, মানে আমাৰ অসমৰ ছোৱালীবিলাকক ইয়াত বেন কৰক আৰু, মানে আহিবৰ কাৰণে। এই ইজ্জত ডাউন ইয়াত। অসম বুলি ক'লে থু ছাৰ, প্লিজ ছাৰ, হাম্বল ৰিকুৱেষ্ট ছাৰ।